মই ল'ৰাটোৰ পৰা বিচাৰিছো, ল'ৰাই হয়তো আকৌ বেলেগৰ পৰা বিচাৰিছে। আল্টিমেটলি আৰু যদি কোনোবাই খুব দিছেও কিমান সময়ৰ কাৰণে ক্ষণস্থায়ী, যিটো বস্তু নিজৰে স্থায়িত্বতা নাই ই আপোনাক স্থায়ী কেনেকৈ দিব। সেইকাৰণে আনন্দ যদি লাগে, চিৰন্তন আনন্দ যদি লাগে, নিত্য যদি লাগে, সনাতন যদি লাগে, শাশ্বত যদি লাগে, সনাতন বস্তু দিব পাৰিব। আৰু সনাতন এজনেই আছে, এজন হৈছে কেৱল কৃষ্ণ। ব্ৰহ্ম ভুৱনালোক পুনৰৱৰ্তিন অৰ্জুন মমোপেত্য কৌন্ত্য পুনৰ্জন্ম বিদ্যতে। ব্ৰহ্মলোক পৰ্যন্ত যত যিমান জীৱ আছে সমস্তৰে পুনৰাৱৰ্তন আছে। ইভেন ব্ৰহ্মাও হাৰি যাব পাৰে। যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ। চতুৰ্থ কলে দ্বাদশ খণ্ডত লিখা আছে। ব্ৰহ্মাও হাৰি যাব পাৰে, বাকী পুনৰ। গতিকে যত যিমান আমি বিচাৰিছো এইবিলাক চব মিছা। ইয়াক আপোনাক সুখ দিব নোৱাৰে। সুখ পাবলগীয়া হলে কেৱল আৰু কেৱল কৃষ্ণ। সময়টো চাব কেইটালৈকে চলিব? 9:16 হ'ল। সামৰি দিম নেকি? সুখ সমস্ত দেহত পাবে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিলে আপুনি আহি মিলাব। যিবিলাক ইন্দ্ৰিয়ৰ সুখ বিচাৰি আমি আমাৰ দিনৰাত একাকাৰ কৰিছো, এই ইন্দ্ৰিয়ৰ সুখবিলাক বহু শৰীৰতো পায়। মানুহৰ জীৱন লৈ পেলাই তুমি কি বিশেষ কাম কৰিছা? দেৱতাৰ ইন্দ্ৰ, অধিপতি ইন্দ্ৰ, ইন্দ্ৰই অমৃত ভোগ কৰি যিটো সুখ পায়, গাহৰিয়ে বিষ্ঠা ভোগ কৰি একেই পায় বুলি কৈছে। অপেশ্বৰাৰ লগত থাকি ইন্দ্ৰই যিখিনি সুখ ভোগ কৰে, গাহৰিয়ে গাহৰিজনীৰ লগত একেই ভোগ কৰি সেইটো আনন্দ পায়। ইন্দ্ৰিয়ৰ সুখত কোনো ইয়াৰ ব্যতিক্ৰম নাই। আৰু আমি যিবিলাক লৈ আহিছো সেইটো কাৰণে আপুনি বিশেষভাৱে কষ্ট কৰিব নালাগে। যিটো লৈ আহিছে সেইটো পাব। দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰে, তথাপিতো আমি মিলাব গৈ অন্তে দুখ নাপাওঁ। দুখ পাবৰ কাৰণে কোনে চিন্তা কৰে? কোনে ভগৱানক প্ৰাৰ্থনা কৰে যে মোক দুখ দিয়ক? কেৱল এগৰাকীয়ে পাইছো আমি, শাস্ত্ৰত কুন্তি। কিন্তু যদিও কোৱা হয় যে কুন্তিয়ে বিপদ বিচাৰিছিল, কিন্তু কুন্তি ইমান বুদ্ধিমতী যে আচলতে বিপদ বিচৰা নাই। তত্ত্বটো বুজিলে আপোনালোকে কব যে কুন্তিয়ে বহুত বুদ্ধিমতী। কেনেকৈ? কুন্তি যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ সাং কৰি ভগৱান কৃষ্ণ ফাইনেল যাবৰ কাৰণে ওলাল ৰথত বহি, তেতিয়া দেখা পাইছে যে বাটত সন্মুখত নাৰী মূৰ্তি এগৰাকী থিয় হৈ আছে। কেশৱ নামি আহিল আৰু ওচৰলৈ গৈ দেখিলে আন কোনো নহয়, পেহী কুন্তি। কুন্তিয়ে কান্দি আছে। কুন্তি ক'লে যে পেহী কিয় কান্দিছা? 18 অক্ষয়িনী সেনাৰ ভিতৰত কেৱল 11 জন বাচিছিল, তাৰে 5 জন তোমাৰে 5টা পুত্ৰ। 18 অক্ষয়িনী, 1 অক্ষয়িনী 2,18,700 সেনা থাকে। তেনেকুৱা 11 অক্ষয়িনী সেনা কৌৰৱৰ আছিল, 7 অক্ষয়িনী সেনা পাণ্ডৱৰ আছিল। তাৰ ভিতৰত 11 জন বাচিছে বুলি কয়, 5 জন পাণ্ডৱ। কৃষ্ণ আৰু সাত্যকী 7 জন। কৃতবৰ্মা, কৃপাচাৰ্য আৰু অশ্বত্থামা 7-10 জন। ধৃতৰাষ্ট্ৰৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত এটি সন্তান জন্ম হৈছিল, নাম আছিল যুযুৎসু। এই যুযুৎসু জীয়াই আছিল। 11 জন মাত্ৰ বাচিছিল। ভগৱানে কৈছে পেহী, প্ৰায় 40 লাখ সেনাৰ ভিতৰত তোমাৰ 5টা সন্তান পুৰা ধুনীয়াকৈ আছে। এনেকুৱাও নহয় যে ভেণ্টিলেটৰত ৰাখিছে, ICUত ৰাখিছে, মুখত অক্সিজেন থৈছে, এনেকুৱাও নহয়, আৰামত আছে। ৰাজা বিৰাজ সম্ৰাট হৈ। আৰু কি লাগে কোৱা? আজি যি লাগে তোমাক মই বৰ দিম। পুৰা ফৰ্মত আছে। আৰু কুন্তিয়ে কৈছে যেতিয়া মোক বিপদ দিয়া। বিপদসন্তু শাশ্বত তত্ত্ব তত্ত্ব জগৎ গুৰু ভৱতু দৰ্শনম ইয়াত স্যাত পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া। কিয়? কাৰণ বিপদ মোৰ জীৱনত যেতিয়া আহিছে, তেতিয়া তুমি মোৰ ওচৰত থিয় হৈ তাক নিৰাকৰণ কৰিছা। কোনবিলাক বিপদ? বিশাল মহাগুণে পুৰুষতা দৰ্শনাত অসৎ সভায় মনোবাস কৃষ্ণত মৃদে মৃদে অনেক মহারাষ্ট্র দ্রৌণী অস্ত্র হরি অভিরক্ষিতা। 1:8-24 প্রথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক। যেতিয়া দুৰ্যোধনে বিষ পান কৰাইছিল, বিশাল মহাগুণে চতুৰ্বিধ যেতিয়া জ্বলাই দিছিল, পুৰুষতা মনত থাকোঁতে বিভিন্ন নৰখাদকৰ পৰা অসৎ সভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত বনবাস কৃষ্ণত দুৰ্বাসাই যেতিয়া অন্ন ভোজন কৰিব
আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন ৰথী মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু সদ্যহতে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা তুমি আমাক ৰক্ষা কৰি আছা। প্ৰতিটো মুহূৰ্তত চৰাইয়ে যেনেকৈ পাখি দি নিজৰ সন্তানবিলাক ৰক্ষা কৰে, তেনেকৈ তুমি আমাক ৰক্ষা কৰি আছিলা। আৰু আজি মোৰ সন্তান ৰাজাধিৰাজ সম্ৰাট হোৱাৰ কাৰণে তুমি কৈছা যে মই গুচি যাওঁ, গতিকে মোক আকৌ দুখ দিয়া। এতিয়া আপোনালোকে ভাবক যে আপোনালোকে ভাবিছে যে কুন্তীয়ে সঁচাকৈ দুখ বিচাৰিছিল, কিন্তু দুখ নাই বিচৰা। কুন্তীয়ে কি কৈছে? কুন্তীয়ে কৈছে মোক বিপদ দিয়া। কিয়? বিপদ দিলে তুমি মোৰ কাষত থাকিবা। তুমি জন কোন? তুমি জন কৃষ্ণ। কৃষ্ণ মানে আনন্দ, আনন্দ মানে প্ৰেমানন্দ। তেওঁই হৈছে সদানন্দ, চিদানন্দ, ৰসানন্দ। এই আনন্দ জন তেওঁৰ লগত থাকিব। তাৰমানে কুন্তীয়ে আচলতে কি বিচাৰিছে? আৰু তাই দুখটো বিচাৰিছে, কিন্তু লগতে কৈছে তুমি মোৰ লগত থাকিবা। যিটো আনন্দ, এই আনন্দটো কাষত বিচাৰিছে। গতিকে যদিও কোৱা হয় কুন্তীয়ে দুখ বিচাৰিছে, আচলতে কুন্তীয়ে কিন্তু আনন্দ বিচাৰি আছে। এতিয়া প্ৰহ্লাদে কৈছে যে দুখক লাগীয়া যেহেন পুৰুষে একো যত্ন নকৰে, আমিবিলাকে কিন্তু কোনো দুখ পাবৰ কাৰণে একো যত্ন নকৰোঁ। তথাপিও আমাৰ জীৱনত দুখ আহে। আমি একো দুখ নিবিচৰাকৈ আমাৰ জীৱনলৈ দুখ আহে, আৰু যেতিয়া দুখ গুচি যায় তথাপিতো আমি মিলাবই দৈবে অন্তে দুখ নাপাওঁ। দৈবই আনি তথাপিও আমাক দুখ দিয়ে আৰু আঁতৰি গ'লে আমি ভাল পাওঁ। তেনেকৈ সেইমতে জানা সুখ মিলে ৰাখি দুখ পুছে যেতিখনে, তাকো লাগি যত্ন কৰিলে নালাগে বিচাৰি দেখিব মনে। যেনেকৈ দুখ নিবিচৰাকৈ আমাৰ জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈ আমাৰ জীৱনলৈ সুখ আহিব পাৰে। কিয়? এইখন চাৰিটা বস্তু মনত ৰাখি লওক। মানুহৰ সুখ দুখৰ মূল কাৰণ চাৰিটা বুলি কয়। 25% নিৰ্ভৰ কৰিছে প্ৰাৰব্ধ। বাৰে বাৰে কৈ আছো, আমি যিমান আগতে কৰ্ম কৰিলো সঞ্চিত হৈ আছে, তাৰ পৰা যিটো অংশ ভোগ কৰিবলৈ আনিছো সেইটো ভোগ কৰিবই লাগিব। 25% সুখ দুখৰ কাৰণ সেইটো। 25% নিৰ্ভৰ কৰিছে আইসকলৰ ওপৰত। সন্তান গৰ্ভত থাকোঁতে আইসকলৰ চিন্তা চৰ্চা কেনেকুৱা আছিল, খাদ্য অভ্যাস কেনেকুৱা আছিল, ইয়াৰ ওপৰত সন্তানটোৰ সুখ দুখ নিৰ্ভৰ কৰিছে। বাপ সমস্তৰ 25% পিতাকৰ বাপেকৰ। সন্তান জন্ম দিবলৈ যোৱাৰ প্ৰাক্ষণত তেওঁৰ মনৰ ভাৱ কেনেকুৱা, কামনা বাসনা নে ভগৱত ভক্তি। হে প্ৰভু, এজন সেৱক লাগে, সেই ইচ্ছাৰে সৎভাৱে সাধুভাৱে তেওঁ আগবাঢ়িছে। 75% আপুনি জন্ম হোৱাৰ পাছত সলনি কৰিব নোৱাৰে। এটা সন্তান জন্ম হোৱাৰ পাছত তাৰ প্ৰাৰব্ধ আপুনি সলনি কৰাৰ উপায় নাই। মাকে গৰ্ভৱতী অৱস্থাত কি চিন্তা কৰিছিল এইটো সলনি কৰি আৰু ভাল কৰাৰ উপায় নাই। বাপেকৰ চিন্তা চৰ্চা, বাপেকৰ কাৰ্য আপোনাৰ সলনি কৰাৰ চিন্তা একো কৰিব উপায় নাই। 75% আমাৰ হাতত নাই, কিন্তু প্ৰত্যেকজন মানুহৰ হাতত 25% আছে নিজৰ ওপৰত। এইটোকে কৈছে ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম। বৰ্তমান আপুনি কি কৰিছে? আপোনাৰ সব বেয়া। আপুনি দুখীয়া ঘৰত জন্ম হ'ল, বেয়া ঘৰত জন্ম হ'ল, সব বেয়া, আপোনাৰ চাৰিওফালে বেয়া, প্ৰতিটো পথত আপুনি কষ্ট পাইছে, কিন্তু